পত্নী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে জিতেন শৰ্মাই। নলবাৰীত অনিতা শৰ্মা স্মাৰক বক্তৃতা প্ৰদান কৰি ক'লে মঞ্জুলা হাজৰিকাই। আদৰ্শৱান মহিলা অনিতা শৰ্মাৰ জীৱন কৰ্মৰাজিক জীয়াই ৰখাৰ উদ্দেশ্যেৰে অনিতা শৰ্মা সোঁৱৰণী নেশৰ সহযোগত নলবাৰী সাহিত্য সমাজৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় অনিতা শৰ্মা সোঁৱৰণী দ্বিতীয় বাৰ্ষিক অসম ভিত্তিক প্ৰাইজমানি কুইজ প্ৰতিযোগিতা আৰু স্মাৰক বক্তৃতানুষ্ঠান। নলবাৰী জিলা পুথিভঁৰালত সাহিত্য সমাজৰ সভাপতি হিৰেন্দ্ৰ কুমাৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত স্মাৰক বক্তৃতানুষ্ঠানৰ প্ৰাক্ষণত কবি তথা প্ৰবক্তা জয়ন্ত কুমাৰ শৰ্মাই পৰিচালনা কৰা বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য প্ৰদান অনুষ্ঠানটোত অনিতা শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য প্ৰদান কৰা হয়। অনিতা শৰ্মা নেশৰ সহযোগত আৰু নলবাৰী সাহিত্য সমাজৰ উদ্যোগত আয়োজিত অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি কুইজ প্ৰতিযোগিতা আৰু স্মাৰক বক্তৃতানুষ্ঠানৰ পূৰ্বে আদৰণি ভাষণ প্ৰদান কৰে অনিতা শৰ্মা সোঁৱৰণী নেশৰ মুখ্য ন্যাসৰক্ষী বিশিষ্ট সাংবাদিক তথা নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাই। সমাজ আৰু এখন ভাল ঘৰ নিৰ্মাণ কৰাৰ বাবে যিখিনি গুণৰ প্ৰয়োজন আছিল সেই আটাইখিনিয়ে হয়তো তেওঁৰ মন মগজুত আছিল। তেওঁ সদায় ভাবিছিল যে তেওঁৰ নিজৰ ঘৰখন সকলোৰ ঘৰ হওক, তেওঁৰ নিজৰ ঘৰখন ভাল হওক আৰু তাৰ লগে লগে তেওঁৰ আশে পাশে থকা সমাজখন ভাল হওক, সমাজখন উজ্বলি উঠক। আৰু তাৰ কাৰণে হয়তো তেওঁ নিজৰ যি প্ৰচেষ্টা, নিজৰ স্বামীক সমাজৰ কামত আগুৱাই দিয়া যি প্ৰচেষ্টা, নিজৰ সন্তানক সংস্কৃতিবান কৰা, শিক্ষিত কৰি তোলাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত তেওঁ সদায় নিৰলসভাৱে ব্ৰতী হৈ আছিল। আৰু তেনেধৰণে তেওঁ সদায় এটা কথা ভাবিছিল, সদায় এটা কথা কৈছিল, কেতিয়াও সমাজৰ কাম যেতিয়াই সন্মুখত কৰে তেতিয়াও কি চুৰুকি নাহিবা। আৰু সেইকাৰণে হয়তো সুদীৰ্ঘ 28টা বছৰ আমি ইজনে সিজনক পাইছিলোঁ। আমাৰ যুগ্ম জীৱনৰ 28টা বছৰ অতিবাহিত কৰিছিলোঁ। আৰু সেই 28টা বছৰত মোৰ নলবাৰীৰ আপোনালোকৰ সন্মুখত মই আছোঁ, আপোনালোকে মোক সদায় পাইছে বিভিন্ন সময়ত। আৰু সেই সময়খিনিত মই যেতিয়াই নলবাৰীৰ কিবা এটা ৰাজহুৱা সমস্যা হৈছে, নলবাৰীৰ সমাজ জীৱনৰ ওলাই আহিব লগা এটা কথা হৈছে, মই কেতিয়াও মোৰ ভৰি থমকি ৰোৱা নাছিল। আৰু সেই ভৰি থমকি নৰোৱাৰ আঁৰত সেইগৰাকী মহিলা, যিগৰাকী মহিলা মোৰ জীৱনত মোৰ ছাৰ দৰে সদায় মোৰ ওচৰত আছিল, মোক সদায় ছাঁ দিছিল, সাহস দিছিল, প্ৰেৰণা দিছিল। সেইগৰাকী মহিলাৰ সেই সাহস আৰু প্ৰেৰণাই মোক সমাজৰ কামত বা সংবাদিকৰ ক্ষেত্ৰখনত আগুৱাই যোৱাৰ বাবে মোক আচলতে প্ৰতিষ্ঠিত কৰিছিল। ইয়াৰ পিছতে ধন নহয় মনহে নিস্বাৰ্থ সমাজ সেৱাৰ খাই শিপা শীৰ্ষক স্মাৰক বক্তৃতাৰে অনুষ্ঠানটি মুকলি কৰে মানৱ হিতৈষী সুসাহিত্যিক গীতিকাৰ তথা ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক নেশৰ সাধাৰণ সম্পাদক মঞ্জুলা হাজৰিকাই। স্মাৰক বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি মঞ্জুলা হাজৰিকাই কয় যে মন ধনতকৈ বহুত ওপৰত। মন আৰু ধনৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়াই তেওঁ কয়, ধন নাথাকিলেও মন থাকিলে পৃথিৱীৰ সকলো কামেই সম্ভৱ হৈ পৰে। তেওঁ আৰু কয় যে পত্নী প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত জিতেন শৰ্মা সম্ৰাট শ্বাহজাহানতকৈ কোনো গুণে কম নহয়। অভিনেত্ৰী গাৰ্গী দত্তই ভাষণ আগবঢ়োৱা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট সাংবাদিক তথা অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে। কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰাই আমি আশা কৰিম। ভুল শুদ্ধ ইয়াতে পাছ ফেলৰ কথা নাই। মই জাষ্ট দুই এটা সৰু সুৰা, যিহেতু কুইজ ৰিলেটেড মোক কুইজখন উন্মোচনৰ কাৰণে দায়িত্বটো দিলে, মই প্ৰথমটো সুধিব খুজিছোঁ, 2 পূৰণ 3 কিমান হ'ব? 6 বুলি মই ক'ব নালাগে, 6টো জানো। 2 পূৰণ 3 পূৰণফলটো কেতিয়াবা 9, 10, 15, 20, 21, 50, 100 হ'ব পাৰে নে নোৱাৰে? স্মাৰক বক্তৃতানুষ্ঠানৰ পিছতে আৰম্ভ হয় অনিতা শৰ্মা সোঁৱৰণী অসম ভিত্তিক কুইজ প্ৰতিযোগিতা। 42টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি পৰিচালনা কৰে বিশিষ্ট পৰিচালক দীপাংকৰ কৌশিকে। নলবাৰী সাহিত্য সমাজৰ সম্পাদক মানসজ্যোতি শৰ্মাই হাত ধৰা আৰু দীপাংকৰ কৌশিকে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাৰ অন্তত পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। আজি নলবাৰী জিলা পুথিভঁৰালত এটি অতি সুন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। খুব ভাল লাগিল। জিতেন শৰ্মাদেৱৰ পত্নী অনিতা শৰ্মাৰ সোঁৱৰণী, তেখেতৰ এটি ন্যাসৰ যোগেদি আৰু নলবাৰী সাহিত্য সমাজৰ সহযোগত এটি সুন্দৰ অনুষ্ঠান, য'ত আমি অনিতা শৰ্মাক সোঁৱৰিলোঁ আৰু লগতে এটি কুইজ প্ৰতিযোগিতা শিক্ষাৰ্থীসকলক লৈ দীপাংকৰ কাশ্যপে
পৰিচালনা কৰিছে। ইয়াত আহি উপভোগ হ'ল যে শ্বাহজাহানে মমতাজক সুঁৱৰি যিদৰে তাজমহল বনায়, তেওঁ প্ৰেমৰ এটা চিন আমাক দি গ'ল, য'ত আমি সকলোবিলাকে গৈ তাত আমি মমতাজক আমি সোঁৱৰোঁ, তেওঁৰ প্ৰেমৰ কথা আমি সোঁৱৰোঁ। ঠিক সেইদৰে আজি আহি যিহেতু জিতেনদেৱ কোনো সম্ৰাট নহয়, তথাপিও তেখেত এগৰাকী সাংবাদিক, এগৰাকী নাগৰিক, সাধাৰণ নাগৰিক, সম্ৰাট নহয়। তেখেতে যিদৰে অনিতা শৰ্মাৰ সোঁৱৰণিৰ কাৰণে অনুষ্ঠান এটি কৰিলে পত্নী প্ৰেমত, সেয়া সঁচাকৈয়ে মোৰ মানে অন্তৰ চুই গ'ল আৰু এনেকুৱা লাগিলে যেন আজি মই প্ৰকৃত তাজমহল দৰ্শন কৰিলোঁ। লাইভ পোহৰৰ দিশে এখোজ।